কোটি কোটি মুছলমানৰ বাবে ভাল খবৰ একেটা মাহতে 5 বাৰ পবিত্ৰ জুম্মাৰ নামাজ আদায় কৰাৰ সৌভাগ্য মক্কা মদিনা দৰ্শনৰ সমপৰ্যায়ৰ এই সৌভাগ্য বুলি গণ্য মুছলমান সমাজৰ নিশ্চয়কৈ কোটি কোটি মুছলমান লোকৰ বাবে এই ভাল খবৰ এই প্ৰতিবেদনৰ যোগেদি নতুন বৰ্ষৰ প্ৰথম মাহতে ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে যেন এয়া আহাৰ বতৰা কিয়নো একেটা মাহতে 5 বাৰ জুম্মাৰ নামাজ আদায় কৰাৰ সৌভাগ্য লাভ কৰিছে মুছলমান সমাজে এইবেলি জানুৱাৰী মাহত 5 দিন আদায় কৰিব পাৰিব পবিত্ৰ জুম্মাৰ নামাজ সেই 5 দিন হৈছে 3, 10, 17, 24 আৰু 31 জানুৱাৰীত জুম্মাৰ নামাজ আদায় কৰাৰ সময় 5 দিন জুম্মাৰ নামাজেৰে আৰম্ভ কৰিছে বৰ্ষটো অনাগত বৰ্ষটোক লৈও আশাবাদী ইছলাম ধৰ্মাৱলম্বী লোকসকল ইতিমধ্যে 3 জানুৱাৰীত ইছলাম ধৰ্মাৱলম্বী লোকসকলে আদায় কৰিছে পবিত্ৰ নামাজ তাৰ পাছতে 10 জানুৱাৰী 17 জানুৱাৰী 24 জানুৱাৰী আৰু 31 জানুৱাৰীত আদায় কৰিব জুম্মাৰ নামাজ যেহেতু এয়া এক বিৰল ঘটনা বুলি ক'ব পাৰি কিয়নো একেটা মাহতে হয়তো 3টা বা 4টা জুম্মাৰ নামাজহে আদায় কৰিব পাৰিছিল মুছলমান সমাজে কিন্তু এইবেলি 2025 বৰ্ষৰ জানুৱাৰী মাহত 5টাকৈ জুম্মাৰ নামাজ আদায় কৰাৰ সুবিধা লাভ কৰিছে মুছলমান সমাজে গতিকে 3 জানুৱাৰীত জুম্মা নামাজ আদায় কৰাৰ পিছতে অনাগত 10 জানুৱাৰী 17 জানুৱাৰী 24 জানুৱাৰী আৰু 31 জানুৱাৰীত জুম্মাৰ নামাজ আদায় কৰিবলৈ সাজু হৈছে মুছলিম সমাজ আৰু দেশৰ মুছলমান সমাজ আশাবাদী যেন তেওঁলোকৰ বাবে এই বছৰটো অতিকৈ সৌভাগ্য হ'ব কিয়নো 5 দিনৰ জুম্মাৰে আৰম্ভ কৰিব পাৰিছে 2025 বৰ্ষটো হেহে সম্পূৰ্ণ বৰ্ষটো খুব ভালদৰে পাৰ কৰিব বুলি আশাৰ বতৰালৈ এতিয়া আশাবাদী মুছলমান সমাজ অনাগত দিনতো মুছলমান সমাজলৈ জুম্মা নামাজৰ আন্তৰিক শুভকামনা News Desk Report, News at Assam. আপুনিও হাতত লৈছে নেকি ডাঙৰ কনষ্ট্ৰাকচনৰ কাম আপুনিও হাতত লৈছে নেকি ডাঙৰ প্ৰজেক্টৰ কাম সিমেন্ট ফ্যাক্টৰী ডাঙৰ ব্ৰিজ ৰিফাইনাৰী প্লান্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকচনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন সাৰ্ভিসৰ গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিংক Jot crane available up to 500 tons capacity. Zugazuk number 0361405218 অথবা 9101145560 অথবা 9085099815 ঠিকনা Ghost Apartment Room Nong 2 Second floor opposite Guwahati Refinery Main Gate Nunmati